হাই নমস্কাৰ মই এতিয়া আছোঁ অসমৰ শোণিতপুৰ জিলাৰ নামেৰি নেশ্যনেল পাৰ্ক। আমি তাত আজি আহিছোঁ। আমি আলিটাংগনি এম এ ফৰাজী মডেল স্কুলৰ পৰা এটি শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে আমি ইয়াত আহিছোঁ। এয়া আজি এই নামেৰি নেশ্যনেল পাৰ্কৰ যি আনন্দৰ মুহূৰ্ত সকলোৱে চাওক। এয়া নতুন বছৰৰ যি আনন্দ ফূৰ্তি ইয়াত সকলোৱে কৰি আছে। সঁচাকৈ ইয়াত বহুত ভাল লাগিছে। এই কোৱাচোন, এইটো পৰিৱেশ দেখি তোমালোকে কেনেকুৱা লাগি আছে? সঁচাকৈ এতিয়া আমি আৰু আগুৱাই যাওঁ। আহা, এয়া চাওক, সুন্দৰ মুহূৰ্ত, ধুনীয়া ডান্স কৰি আছে। এইটো সুন্দৰ নৃত্য বজাই, এইটো সুন্দৰ গান লগাই যি আনন্দৰ, যি নতুন বছৰৰ যি আনন্দ, এয়া সকলোৱে উপভোগ কৰি আছে। ধুনীয়া লাগিছে। ব'লা এতিয়া আৰু এয়া চাওক, সেইফালে বহুত কেইটা দোকান আছে। ইয়াত সকলো সুবিধা আছে। ইয়াত মানে যি আহল বহল ঠাই, যি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, সঁচাকৈ এইখিনি চাই বহুত ভাল লাগি আছে। এয়া চাওক, বিভিন্ন সম্প্ৰদায়ৰ মানুহ আজি অসমৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত আহি একত্ৰিত হৈছে। সকলোৱে সকলো ধৰ্মৰ যি খাদ্যৰ পৰম্পৰা, সেই খাদ্যৰ পৰম্পৰা ৰক্ষা কৰি সকলোৱে নিজৰ ধৰ্মমতে সুন্দৰ খাদ্যৰ ব্যৱস্থা কৰি ইয়াত এক আনন্দৰ মুহূৰ্তত, এক আনন্দময় সময় ইয়াত সকলোৱে অতিবাহিত কৰি আছে। নতুন বৰ্ষৰ যি আন্তৰিক অভিনন্দন। মই এই মুহূৰ্তত মই সকলোকে ইংৰাজী নৱবৰ্ষৰ পুনৰবাৰ আন্তৰিক শুভেচ্ছা ও সুস্বাস্থ্য কামনা কৰিছোঁ। এয়া চাওক, সুন্দৰ নৃত্য, সুন্দৰ গান লগাই একদম মানে নৃত্যত মাতল হৈ গ'ল। বহুত ভাল লাগি আছে। এয়া চাওক, আন্টিহঁতে খুব সুন্দৰকৈ নৃত্য উপভোগ কৰি আছে। ভাল লাগি আছে, হয়নে নহয়? ভাল লাগি আছে। এয়া চাওক, সকলোৱে নৃত্য উপভোগ কৰি আছে। খুব সুন্দৰ নৃত্য ইয়াত প্ৰদৰ্শন কৰিছে। বহুত সুন্দৰ মুহূৰ্ত আমি ইয়াত অতিবাহিত কৰি আছোঁ। এয়া মোৰ এজন কণমানি ছাত্ৰই মোক ষ্টিং খুৱাবলৈ ইচ্ছা কৰিছে। মই খাই দিম বিন্দাছ। মানে গাটো অলপ উক হৈ গ'ল, যিহেতু মৰ্ণিং আহিছোঁ। ঘৰৰ পৰা তেনেকুৱা বিশেষ আইটেম একো খাই অহা নাই। এতিয়া মোক মাতিছে, ছাৰ কিবা এটা খাব নেকি? হয়, মই খাম বুলি কৈছোঁ। এতিয়া এইটো মুখৰ ডোল আঁতৰাই দিয়াচোন। হাই গাইজ, এতিয়া আপোনালোকে উপভোগ কৰি আছে যি নামেৰি নেশ্যনেল পাৰ্কৰ এটি নদীৰ পানীৰ সোঁত বৈ গৈ আছে। সঁচাকৈ এটি সুন্দৰ মুহূৰ্ত। ইয়াত আমাৰ বিদ্যালয়ৰ যিসকল আহিছে, সকলোৱে ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ, এই পৰিৱেশৰ যি আনন্দ, এই আনন্দ সকলোৱে উপভোগ কৰি আছে। এয়া চাওক, নদীৰ সুন্দৰ যি পানীৰ সোঁত, তাৰ যি শব্দ, সঁচাকৈ এটি ভাল লগা শব্দ। আমি ইয়াত সকলোৱে ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ, এই পৰিৱেশৰ লগত আমি নিজকে খাপ খুৱাই ইয়াৰ আনন্দত আমি মতলীয়া হৈছোঁ। এয়া সঁচাকৈ ক'বলৈ গ'লে অসমখন এখন যি বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা-ভাষীৰ লোকৰ এটি ৰাজ্য। সঁচাকৈ ইয়াত আমাৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা-ভাষীৰ লোক সকলোৱে মিলিজুলি ইয়াত যি আনন্দ, যি নৱবৰ্ষৰ
যি আনন্দ ইয়াতে সকলোৱে উপভোগ কৰি আছে সুন্দৰ মুহূৰ্ত সঁচাকৈ এই আমাৰ বিদ্যালয়ৰ কণ কণ ল'ৰাসকল আহিছে ইয়াৰ পানীৰ ঠাণ্ডা পানীৰ চোৱা যি মজা এইটো সিহঁতে সেই মজাটো উপভোগ কৰি আছে এয়া সিহঁত কেমেৰা লৈ ফটো উঠোৱাত ব্যস্ত